চাওক আজি 4 দিনৰ পাছতো দেখা গৈছে যে বান পৰিস্থিতি কিছু উন্নত হলেও টিয়ক নগৰৰ মাজমজিয়াৰ যি ৰাষ্ট্ৰীয় ঘাইপথ 715 নং যি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কিন্তু এতিয়াও পানী আৱদ্ধ হৈ আছে। মই পোনে পোনে সহযোগীক এটা দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো যে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখী চাৰিখৰীয়া যিটো পথেৰে যিটো অংশৰে যোৰহাটলৈ যাব, শিৱসাগৰৰ পৰা যোৰহাটৰ ফালে যাব, সেই অংশ কিন্তু আজি এতিয়াও এই মুহূৰ্তটো পানীৰে উপচি আছে। তাৰ কাষৰীয়া যি এই হালধীয়া ৰঙৰ যি ৰেলিং দেখিছে, ৰেলিঙৰ সিপাৰে এইটো কোনো নদী বা নদী নহয় বা খাল নহয়, এই ৰাষ্ট্ৰীয় ঘাইপথৰ এইটো এটা ছাৰ্ভিচ ৰোড আৰু সেই ছাৰ্ভিচ ৰোড এতিয়া 1 আঁঠু পৰ্যন্ত পানী আছে। আৰু কাষৰীয়া যি মই পুনৰ কৈছো যে শিৱসাগৰৰ পৰা যোৰহাট অভিমুখী যিটো অংশৰে ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিখৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো অংশৰে যোৰহাটলৈ যাব, সেই অংশ এতিয়া পানীত বুৰি আছে। অন্যহাতে উজনি মৰা বা যোৰহাটৰ পৰা শিৱসাগৰলৈ যোৱা পথটো যদিও পানীত উপচি বুৰি আছে, তৎসত্বেও কিন্তু নিয়ন্ত্ৰিতভাৱে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিছে, যান বাহনখনে নিয়ন্ত্ৰিতভাৱে অহা যোৱা কৰাত সুচল কৰি দিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে NHIDCL ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে যেতিয়া এই পথটো প্ৰাককলন নিৰ্মাণ কৰিছিল, চাৰিখৰীয়া পথ নিৰ্মাণৰ বাবে প্ৰাককলন নিৰ্মাণ কৰিবৰ কাৰণে জৰীপ কৰাইছিল, সেই জৰীপ কৰাৰ সময়ত বহু স্থানীয় ৰাইজে এই স্থানখনৰ যি বুৰঞ্জী বা ইতিহাস, সেই ইতিহাস তেওঁলোকক কৈছিল যে ইতিহাস কৈছিল যে এই ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশছোৱাত এজাক মাত্ৰ বৰষুণ দিলে পানী হয়, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত পানী পৰে। গতিকে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ সময়ত এই পথছোৱা ওখকৈ নিৰ্মাণ কৰাৰ কথা কৈছিল। কিন্তু এনেধৰণৰ কোনো ধৰণৰ পৰামৰ্শ তেওঁলোকে গ্ৰহণ নকৰিলে, যাৰ বাবে আচলতে এনে এক অচলাৱস্থাৰ সৃষ্টি হ'ল। মই এই স্থানৰে এগৰাকী সচেতন যুৱক আছে মোৰ সৈতে, মই তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে চাৰিখৰীয়া পথ নিৰ্মাণ কৰাৰ পিছত ইয়াত যিসমূহ নলা আছিল, পানী নিষ্কাশনৰ বাবে যিবোৰ ব্যৱস্থা বন্ধ কৰি দিলে, যাৰ বাবে এনেধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, এইটো সম্পূৰ্ণভাৱে বদলভাৱে ৰাষ্ট্ৰীয় ঘাই প্ৰাধিকৰণ NHIDCL সম্পূৰ্ণ বিফলতা আৰু তেওঁলোকে দিশানিৰ্দেশমূলকভাৱে তেওঁলোকে জৰীপ কৰিলে, জৰীপৰ কোনো সমস্যা সমাধান কৰা নাই এতিয়ালৈকে। আমি স্থানীয় যুৱক হিচাপে এইটুকুৰা ঠাইতে আমি কেইবাবাৰো তেওঁলোকক আবেদন জনাইছিলো যে এইটুকুৰা ঠাইত এনেকে জৰীপ কৰিলে ইয়াত পানীটো হয়তো কৃত্ৰিম বানপানীও আছে, গতিকে বাঢ়নী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। যিহেতু বিসংগতিপূৰ্ণভাৱে ড্ৰেইনবিলাক বনালে য'ত পানী নিষ্কাশন কৰাৰ কোনো সুবিধা নাই, গতিকে এই ক্ষেত্ৰত NHIDCL সম্পূৰ্ণ গাফিলতি আৰু ভৱিষ্যতে দিনত যদি ঠিক নকৰে তেনেহ'লে ইয়াতকৈ ভয়াৱহ পৰিস্থিতি হ'ব। আৰু লগতে মই পৌৰসভাকে অনুৰোধ জনাইছো, পৌৰসভাই যদি এই ক্ষেত্ৰত তেওঁলোকে বিভিন্ন পৰ্যায়ত আলোচনা কৰি পেলাই তেওঁলোকে বিষয়টো মীমাংসা কৰে। পৌৰসভা যিহেতু আপুনি নগৰৰ বাসিন্দা যিহেতু পৌৰসভাৰ এলেকাধীন, পৌৰসভাৰ পৌৰপতিয়ে হওক বা কাৰ্যবাহী বিষয়া হওক, কোনোবা আপোনালোকৰ খবৰ খাতি ল'বলৈ আহিছেনে? কাৰ্যবাহী বিষয়া ইতিমধ্যে অহা নাই আৰু পৌৰপতিও অহা নাই, কিন্তু আমাৰ ৱাৰ্ড কমিছনাৰগৰাকীয়ে লাগি আছে, দিগন্ত বৰা তেওঁ লাগি আছে। বাকীখিনি খা খবৰখিনি আমি পোৱা নাই এতিয়ালৈকে। খাদ্য সামগ্ৰীখিনি ইতিমধ্যে চৰকাৰৰ পৰা ৰিলিফ দিছে বুলি কোৱা হৈছে, পশু খাদ্যও দিছে আৰু আজি ইতিমধ্যে ৱাৰ্ডবিলাকত ৰিলিফ দিয়া হ'ব, ব্যৱস্থা কৰা হৈছে বুলি গম পাইছো ইতিমধ্যে। আৰু বিশেষকৈ খোৱা পানীৰ সমস্যা ইয়াত বহুত আছে, মানুহৰ পানী এটোপাল নাইকিয়া হৈছে। আমি কালিৰ পৰা য'তে পানী কালেকশ্যন কৰি আমি সকলো ৰাইজে দিব পৰা নাই, কিছুমান ৰাইজক আমি যোগান ধৰা